কেনে চলিছে চাহ বাগিচাৰ শিক্ষা ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা সহায়ক হোৱাকৈ ইতিমধ্যে ভালেকেইখন বাগিচা আদৰ্শ বিদ্যালয় তেওঁলোকে অনুমোদন জনাইছিল আৰু শেহতীয়াকৈ যদি আমি চাওঁ চৰাইদেউ জিলা দুটাকৈ বিধানসভা সমষ্টি সোণাৰী বা হওক বা মাৰমৰা হওক দুটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ইতিমধ্যে তেওঁলোকে 9খনকৈ আদৰ্শ বিদ্যালয় তেওঁলোকে অনুমোদন জনাইছিল আদৰ্শ বিদ্যালয় অনুমোদন জনাইছিল যদিও আচলতে আদৰ্শ বিদ্যালয়সমূহৰ কাম কাজ সম্পূৰ্ণ হৈছেনে মই সৰবিন তদন্ত কৰিবলৈ ইতিমধ্যে উপস্থিত হৈছোঁ হালকাঠনিত আৰু হালকাঠনিত এখন যি হালকাঠনিত চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ কাম কাজ অব্যাহত আছে মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এয়া হৈছে হালকাঠনি আদৰ্শ বিদ্যালয় নিৰ্মাণৰত অৱস্থাত থকা দৃশ্য আৰু ইতিমধ্যে যদি আমি কওঁ RTI কৰা হৈছিল আৰু RTI তথ্য অনুসৰি চৰাইদেউ জিলাৰ সৰ্বমুঠ 9খনকৈ আদৰ্শ বিদ্যালয়ৰ কাম কাজ শেষ হোৱাৰ পৰিৱৰ্তে মাত্ৰ 3খনৰ কাম কাজ সম্পূৰ্ণ হৈছে আৰু বাকী 6খনৰ কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে আৰু সেই অনুসৰি সোণাৰী সমষ্টিত ইতিমধ্যে 5খনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই অনুমোদন জনাইছিল সেই অনুসৰি বৰাহী চাহ বাগিচাত এখন হালকাঠনি চাহ বাগিচাত এখন নাফুক চাহ বাগিচাত এখন ৰতনপুৰ চাহ বাগিচাত এখন আৰু কানু চাহ বাগিচাত একোখনকৈ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ অনুমোদন জনোৱা হৈছিল আমি যদি চাওঁ সোণাৰী সমষ্টি মাত্ৰ এখন চাহ বাগিচাৰ আদৰ্শ যি বিদ্যালয় কাম কাজ সম্পূৰ্ণ হৈ পৰিছে কানু চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ কাম কাজসমূহে সম্পূৰ্ণ হৈ পৰা দৃষ্টিগোচৰ হৈছে আৰু সেই অনুসৰি যদি আমি চাওঁ বাকী বৰাহী হালকাঠনি নাফুক আৰু ৰতনপুৰৰ চাহ বাগিচা নিৰ্মাণত হৈ থকা যিকেইখন বিদ্যালয় কিন্তু কাম কাজ সম্পূৰ্ণ নোহোৱা অভিযোগ উত্থাপিত হৈছে আৰু যিকেইখন বিদ্যালয় আমি চাওঁ বৰাহীখন আচলতে কাম কাজ সম্পূৰ্ণ কৰা যি নিৰ্দেশনা বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা আছিল 2025 বৰ্ষৰ 11 মাৰ্চ আছিল তেওঁলোকে কিন্তু যি অনুমোদিত যি সময়সীমাৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে সেই অনুসৰি হালকাঠনি চাহ বাগিচাৰ আছিল নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ যি নিৰ্দেশনা আছিল 19 জুন বিগত 2025 বৰ্ষৰ 19 জানুৱাৰীত আচলতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা আছিল নাফুক যি নাফুক বাগিচা আদৰ্শ বিদ্যালয়খনৰ কাম কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা আছিল 3 মাৰ্চ 2025 বৰ্ষৰ 3 মাৰ্চ তাৰিখে সম্পূৰ্ণ কাম কাজ সম্পূৰ্ণ কৰাৰ যি নিৰ্দেশনা আছিল সেয়াও সম্ভৱ হৈ নুঠিল আৰু এখন বিদ্যালয় যি ৰতনপুৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ কাম কাজ সম্পূৰ্ণ কৰা আছিল আচলতে নিৰ্দেশনা আছিল 25 ফেব্ৰুৱাৰী 2025 বৰ্ষৰ 25 ফেব্ৰুৱাৰীত যি নিৰ্দেশনা আছিল তেওঁলোকৰ কাম কাজ সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল কিন্তু তেওঁলোকে আচলতে নিৰ্দেশ অমান্য কৰি এইসকল ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্দেশ অমান্য কৰি আচলতে কাম কাজসমূহ তেওঁলোকে বৰ্তমানো অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহলৈ জাননী দিয়াৰ যি তথ্য পোহৰলৈ আহিছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি সৰজমিনভাৱে তদন্ত অব্যাহত ৰাখিছোঁ মই পুনৰবাৰ এই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে হালকাঠনি চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ কাম কাজ আৰু ইতিমধ্যে এইখন বিদ্যালয়ৰ প্ৰায় 57% কাম কাজে সম্পূৰ্ণ হৈছে আৰু যিটো সময়ত কাম কাজ সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে বাগিচাখনৰ কণ ছাত্ৰ ছাত্ৰী কাষৰীয়া যি জগন্নাথ মন্দিৰত আচলতে তেওঁলোকে পাঠদান কাৰ্যসূচী অব্যাহত ৰাখিবলৈ বাধ্য হৈ পৰিছে আৰু ইয়াৰ দৃশ্য দেখুৱাইছোঁ আৰু এই বিদ্যালয়কেইখন আচলতে যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল তেওঁলোকৰ বৰাহীখন আচলতে নিৰ্মাণ কৰিবলৈ দায়িত্ব লাভ কৰিছিল গুৱাহাটী অমীয় কলিতা হালকাঠনিখন তেওঁলোকে নিৰ্মাণ দায়িত্ব লাভ কৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠান সোণাৰী পবিত্ৰ শইকীয়া আৰু নাফুকখন তেওঁলোকে যি ঠিকাদাৰী প্ৰতিষ্ঠান আছিল তেওঁলোক হৈছে বামুণী মৈদামৰ শংকৰ ফুকন আৰু ৰতনপুৰখন আচলতে যিখন আদৰ্শ বিদ্যালয় আচলতে নিৰ্মাণ কৰিবলৈ দায়িত্ব লাভ কৰিছিল তেওঁ হৈছে ছয়গাঁৱৰ প্ৰদীপ কুমাৰ দাস আৰু এইকেইজন ঠিকাদাৰে আচলতে কাৰ সাহসত কাৰ ছত্ৰছায়াত আচলতে বিভাগীয় নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি আজি পৰ্যন্ত বিদ্যালয়কেইখন শুভাৰম্ভ কৰিব নোৱাৰাটো আচলতে চৰম পৰিতাপৰ বিষয়ে এটা অনীতিগত কাৰণ আচলতে পোহৰলৈ আহিছে আৰু মই পোনে আচ্ছা নীতিবিদ আছে আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো কি ক'ব হয় চৰাইদেউ জিলাত যি আদৰ্শ চাহ বাগিচা বিদ্যালয় নিৰ্মাণ কৰাৰ কথা আমি গম পাইছিলোঁ এয়া অসম চৰকাৰৰ এক ঐতিহাসিক পদক্ষেপ আছিলে কিয়নো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে চাহ বাগিচা অঞ্চলত গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আদৰ্শ বিদ্যালয় স্থাপন কৰিব লাগে সেই হেতুকে অসম চৰকাৰে এটা বৃহৎ পদক্ষেপ লৈ পিনে চাহ বাগিচা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ লৈছিলে যদিও চৰাইদেউ জিলাৰ দুটা সমষ্টি সোণাৰী আৰু মাহমৰা সমষ্টিত যি আদৰ্শ বিদ্যালয় সোণাৰী সমষ্টিত 5খন আদৰ্শ বিদ্যালয়ৰ ভিতৰত মাত্ৰ এখন বিদ্যালয় সম্পূৰ্ণ হৈছে আৰু মাহমৰা সমষ্টিৰ 4খন বিদ্যালয়ৰ ভিতৰত 2খন সম্পূৰ্ণ হোৱাৰ তথ্য RTI তথ্যত যিহেতু মই RTI কৰিছিলোঁ আৰু এই তথ্য পোহৰলৈ আহিছে আৰু তাত অতি ভয়ংকৰ কথা পোহৰলৈ আহিছে যে তেওঁলোকে
যোৱা 2025 বৰ্ষৰ জানুৱাৰী মাহৰ মাৰ্চ মাহৰ ভাগতে এই বিদ্যালয়সমূহ কাম কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশনা আছিল। কিন্তু চৰকাৰে বৃহৎ ঢাকঢোল পিটি বিধানসভা ইলেকশ্যনৰ আগতেই বিদ্যালয়সমূহ সুবদ্ধ কৰা হ'ল বুলি ক'লে। কিন্তু কাৰ্যক্ষেত্ৰত আপোনালোকে ইয়াৰ ফুপুলা স্বৰূপটো দেখিবলৈ আপোনালোকে ইতিমধ্যে তথ্য কথা কয় বুলি কৈছে। তথ্যই যে ইয়াত এটা ব্যাপক দুৰ্নীতি হৈছে। লোক নিৰ্মাণ বিভাগ, বিল্ডিং বিভাগ তথা জিলা প্ৰশাসনৰ ছত্ৰছায়াত এটা ব্যাপক কেলেংকাৰী মানে অনিয়ম হৈছে, তাৰ তথ্য পোহৰলৈ আহিছে। আৰু আমি বিভাগক, জিলা আয়ুক্ত মহোদয়ক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো তেওঁলোকে অভিযোগসমূহ ওলাই কৰাৰ কাৰণে আজি ঠিকাদাৰসকলে মৈমতালিৰে কাম কৰিব কৰাৰ পৰিলক্ষিতত আজি পৰ্যন্ত বিদ্যালয়সমূহ সম্পূৰ্ণ নহ'ল। আৰু লগতে লোক নিৰ্মাণ বিভাগৰ যিসকল ব্যাপক মানে অভিযন্তা, তেওঁলোকে অকল এ চি কোঠাত বহি তেওঁলোকে ভিজিট নকৰে, যাৰ ফলত ঠিকাদাৰসকলৰ লগত গোপন এটা লেনদেন বুজাবুজি কৰি কোনোবা ঠিকাদাৰ পবিত্ৰ শইকীয়াই ফাৰ্মত তেওঁলোকে কাম পাইছে, কিন্তু ঠিকা কৰি আছে 3-4জন, মাহেকৰ মূৰত এজন ঠিকাদাৰ চেঞ্জ হৈ থাকে। যাৰ পৰিলক্ষিতত আজি চালকাঠানি চাহ বাগিচা আদৰ্শ বিদ্যালয়খন আজিও সম্পূৰ্ণ হৈ উঠা নাই। মুঠতে সোণাৰী সমষ্টিৰ 4খনকৈ বিদ্যালয়ৰ ভিতৰত 5খন বিদ্যালয়ৰ ভিতৰত এখন সম্পূৰ্ণ হৈছে। মামৰা সমষ্টিৰ 2খন সম্পূৰ্ণ হৈছে, 2খন সম্পূৰ্ণ নোহোৱাৰ তথ্য পোহৰলৈ আহিছে। এই ক্ষেত্ৰত আমি এই যে লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক আমি মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ। মাননীয় যে চাহ জনজাতি কল্যাণ বিভাগৰ যি মন্ত্ৰী ৰামেশ্বৰ তেলীদেৱকো আমি অনুৰোধ জনাইছোঁ। সমগ্ৰ অসমৰ চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহ আপোনালোকে চোকা নজৰ ৰাখক, কি পৰ্যায়ত আছে, অতি শীঘ্ৰে ইয়াৰ কাম সম্পূৰ্ণ কৰি ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ উপযোগী কৰি তুলিবৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, এয়া আছিল তেওঁলোকৰ মন্তব্য। আচলতে প্ৰায় 3,08,00,000 টকাৰে নিৰ্মাণ হ'বলগীয়া প্ৰতিখন বিদ্যালয়ৰ যি কাম কাজ বৰ্তমানে সম্পূৰ্ণ নোহোৱাত আচলতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আচ্ছা, আৰু মই স্থানীয় আৰু এগৰাকী ব্যক্তি উপস্থিত আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে সৰ্বত্ৰে কমিশ্যনাৰ চলিছে নেকি, যিহেতু নেকি সময় বান্ধি দিয়া হৈছিল তেওঁলোকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ, কিন্তু তেওঁ দেখা গ'ল আচলতে চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰা হৈছে, চৰকাৰী নিৰ্দেশনাক উপলুঙা কৰা হৈছে। গোটেই বিষয়টো কি কাৰণে আচলতে সম্ভৱপৰ হৈ উঠিছে? হয়, এইটো ইয়াত আমি কমিশ্যন ৰাজ বুলিয়ে ক'ব লাগিব, কাৰণ যিটো টাইম পিৰিয়ড আছিলে, টাইম পিৰিয়ডৰ সময়সীমা যিটো বান্ধি দিয়া আছিলে, সেই সময়সীমা উকলি গ'ল। কিন্তু আজিলৈকে আদৰ্শ মডেল স্কুল কমপ্লিট, ইয়াৰ যিটো মানে বিল্ডিং কমপ্লিট নহ'ল। আৰু সেইটোৱেই মানে ক'ব বিচাৰিছোঁ যে মানে ইয়াত মানে 100% নেগলিজেঞ্চি, এডমিনিষ্ট্ৰেটিভৰ নেগলিজেঞ্চি আছে ইয়াত। আৰু যিহেতু প্ৰেছাৰ দিব লাগিছিলে, ইয়াত ইমান যিটো মেইন ঠিকাদাৰ নাহে, ইয়াত মানে চাব কণ্ট্ৰেক্টাৰ সেইবিলাক আহি চেক কৰে আৰু যায়, মাহেকৰ মূৰত চেঞ্জ হৈ থাকে। তো সেইবিলাকৰ কাৰণে হয়তো ইয়াত মানে কোনো নিজে ৰেচপনচিবিলিটি নাই ইয়াত মানে ঠিকাদাৰৰ। হয়, এয়া আছিল তেওঁলোকৰ মন্তব্য। আচলতে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, চাহ বাগিচাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আচলতে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব, আচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। হয়, আপোনালোকৰ শালকাঠনি যিখন মডেল বাগিচা বিদ্যালয় বৰ্তমানলৈকেও নিৰ্মাণ কাৰ্যসূচী সম্পূৰ্ণ হোৱা নাই, আৰু তাৰ বাবে আপোনালোকে জগন্নাথ মন্দিৰত পাঠদান কৰিবলগীয়া হৈছে। গোটেই বিষয়টো কি হৈছে? আচলতে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে 2026 চনৰ এপ্ৰিলৰ পৰা নতুন ক্লাছসমূহ আৰম্ভ কৰিবলৈ কৈছিলে, আৰু সেই নিৰ্দেশমৰ্মে আহি আমি দেখিলোঁ যে আমাৰ বিদ্যালয় সম্পূৰ্ণ হোৱা নাই। কিন্তু চৰকাৰে যেতিয়া বিদ্যালয় আৰম্ভ কৰিবলৈ কৈছে, আমি উপায় নাপাই ক্লাছ 6 আৰু 9ৰ এডমিশ্যন লৈ এই জগন্নাথ ভৱনতে ক্লাছবিলাক কৰিছোঁ। কিন্তু ধৰক এতিয়া শ্ৰেণীসমূহ কৰিবৰ কাৰণে স্কুলৰ যিটো পৰিৱেশ আৰু এনেকুৱা হলৰ পৰিৱেশ, এইটো মানে সুবিধাজনক হোৱা নাই। আমি বহুত অসুবিধাৰ মাজতে ক্লাছবিলাক কৰি আছোঁ। শিক্ষা বিভাগে যেতিয়া আমাক জাননী দিছে, আৰু ইতিমধ্যে আমাৰ বিষয়াসকল আহিছিলে ইয়াত, আহি কৈছে যে আমি 2 মাহৰ ভিতৰত মানে ক্লাছৰুম উলিয়াই দিম বুলি, তাত ক্লাছ কৰিবলৈ দিব বুলি। কিন্তু আমি বাট চাই আছোঁ 2 মাহৰ ভিতৰত হয় নে নহয়। সেই মানে তেনেকুৱা চলি আছে আৰু ক্লাছবিলাক। আচলতে এইটো ধৰক কনষ্ট্ৰাকশ্যন যিবিলাকে লৈছে দায়িত্ব, তেওঁলোকৰ গাফিলতি হ'ব। কাৰণ বেলেগ জেগাতচোন কানুবাৰীত সম্পূৰ্ণ হৈ গ'ল, একেলগে মানে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা, ইয়াত হোৱা নাই। তো গতিকে ইয়াত নিৰ্মাণৰ কামত লাগি থকা যিখিনি ঠিকাদাৰ বা তেওঁলোকৰ গাফিলতি হ'ব লাগিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ